Hello student, good morning to all. Now I am going to discuss preposition part 2. In our first class, we have discussed some uses of preposition. Now in this class, I am going to discuss the remaining preposition. Student, in our first class, I have already told you what is preposition and where it used. In this class, I simply told you about the uses of after, in, beside, besides, between, among, by, with, by, before, within, for, whom, since, in, into, in, on, to, across, along, on, over. So student, listen it carefully and try to understand. Student, I am going to use both Assamese and English language. So listen it carefully. After and in. After and in we use to express the period of time in past tense, and in we use in future tense. তোমালোকে বুজি পাইছা? আফটাৰ আমি past tenseত ব্যাপক সময় বুজাবৰ কাৰণে ব্যৱহাৰ কৰিম। ইন ফিউচাৰ টেন্সত ব্যাপক সময় বুজাবৰ কাৰণে ব্যৱহাৰ কৰিম। এক্সাম্পল, হি ৱেণ্ট এৱে আফটাৰ এ মান্থ, আই শ্বেল কাম বেক ইন এন আৱাৰ। বিচাইড, বিচাইডছ। বিচাইডৰ অৰ্থ হ'ল কাষত, বাই দ্য চাইড অফ। বিচাইডছ, ইন এডিশ্যন টু মানে উপৰিও। Sit beside me, মোৰ কাষত বহা। I have other friends besides you. Between, among, দুটাৰ মাজত বুজাবৰ কাৰণে আমি between ব্যৱহাৰ কৰিম, আৰু বহুতৰ মাজত বুজাবৰ কাৰণে আমি among ব্যৱহাৰ কৰিম। Divide these mangoes between Ram and Hari. Divide these mangoes among all the boys. By, with. কৰ্তা, এজেণ্ট। এজেণ্টৰ আগত আমি বাই ব্যৱহাৰ কৰিম। উইথ, ইনষ্ট্ৰুমেণ্ট বা আহিলা যিহেৰে কাম কৰা হয় তাৰ লগত আমি উইথ ব্যৱহাৰ কৰিম। দ্য হাণ্টাৰ কিল দ্য টাইগাৰ উইথ এ গান। The tiger was killed by the hunter with a gun. The letter was written by him. We see with our eyes. এয়া আমি বাই আৰু উইথ ডিছকাছ কৰিলোঁ। এতিয়া বাই, বিফোৰ, উইদিন। পইণ্ট অফ টাইম বুজালে বিফোৰ বা বাই, আৰু পিৰিয়ড অফ টাইম বুজালে উইদিন ব্যৱহাৰ কৰিম। He must return before or by 4 o'clock. You must return within a month. For, from, since. Period of time বুজালে for, point of time বুজাবলৈ সকলো টেন্সতে from, আৰু পাৰফেক্ট টেন্সত point of time বুজাবলৈ since ব্যৱহাৰ কৰা হয়। তোমালোকে মনত ৰাখা, পাৰফেক্ট টেন্সত পইণ্ট অফ টাইম বুজালে চিন্স ব্যৱহাৰ কৰিম, আৰু পিৰিয়ড অফ টাইম বুজালে ফৰ ব্যৱহাৰ কৰিম। এক্সাম্পল, আই হেভ বিন ইল ফৰ 5 days. আই বিগান ইংলিছ ফ্ৰম দ্য এজ অফ 12. হি বিগিনছ ইংলিছ ফ্ৰম টুডে. ইউ উইল বিগিন ইংলিছ from tomorrow. He has been ill
since Sunday last. She has been suffering from fever since June last. For, from, since. For আৰু since আমি period of time আৰু point of time বুজাবৰ কাৰণে ব্যৱহাৰ কৰিম। in, into ভিতৰত থকা বুজালে in আৰু ভিতৰলৈ সোমাই অহা বুজালে গতি কৰা বুজালে into ব্যৱহাৰ কৰিম। He is in the room. He came into the room. Across, along. এফালৰ পৰা সিফাললৈ পাৰ হোৱা বুজালে across আৰু সিধাই সিধাই পোনে পোনে গতি কৰা বুজালে along. The ship sailed across the sea. They went along the street. On, over. On হ'ল actual contact অৰ্থাৎ লাগি থকা বুজালে on ব্যৱহাৰ কৰিম। over হ'ল লাগি নথকা বুজালে আমি over ওপৰত ব্যৱহাৰ কৰিম। The book is on the table. The sky is over our head. Ago, before. Ago আৰু before past tense near past and remote past. Ago to হ'ল near past হ'ব আৰু before to হ'ব remote past. About আমি concerning সম্বন্ধে around চাৰিওফালে near ওচৰত বুজাবৰ কাৰণে ব্যৱহাৰ কৰিম। above ওপৰত বুজাবৰ কাৰণে আমি above ব্যৱহাৰ কৰিম। more than বেছি ব্যৱহাৰ কাৰণে আমি above ব্যৱহাৰ কৰিম। beyond বাহিৰত বুজাবৰ কাৰণে আমি above ব্যৱহাৰ কৰিম। after behind পিছত বুজাবৰ কাৰণে আমি after ব্যৱহাৰ কৰিম। in search of অনুসন্ধান অৰ্থত আমি after ব্যৱহাৰ কৰিম। resemblance সাদৃশ্যতা বুজাবৰ কাৰণে আমি after ব্যৱহাৰ কৰিম। ষ্টুডেণ্ট তোমালোকে দুইটা ক্লাছ মন দি শুনিবা, শুনি বুজিবলৈ চেষ্টা কৰিবা আৰু যদি কিবা বুজি পোৱা নাই তোমালোকে ইনবক্সত প্ৰশ্ন কৰিব পাৰিবা, প্ৰশ্ন সুধিবা আৰু ভিডিঅ'টো শুনাৰ পিছত তোমালোকে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। নিশ্চয় কৰিবা, তেতিয়া মোৰ পৰৱৰ্তী ভিডিঅ'সমূহ তোমালোকে পাই থাকিবা। থেংক ইউ।